নমস্কাৰ মই বেদান্ত কুমাৰ শৰ্মা নকৈ নোৱাৰো অনুষ্ঠানটোত আজি মই দুটা সৰু অথচ অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ যোৱা কেইদিনমানত শিৱসাগৰত এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল সেই কথা সকলোৱে জানে কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াত এইবিলাক ইতিমধ্যে প্ৰকাশ পাইছে গতিকে ঘটনাটোক আৰু বিস্তৃতভাৱে দাঙি ধৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ কিন্তু মই এটা ভিডিঅ' দেখি সঁচাকৈ আচৰিত হৈছোঁ কেইগৰাকীমান বয়োজ্যেষ্ঠ হিন্দীভাষী লোকে এটা প্ৰেক্ষাগৃহত আঁঠুকাৰি সন্মুখত তামোল লৈ ক্ষমা খুজিছে কোনোবা জাতীয়তাবাদী সংগঠনৰ সন্মুখত সেইখিনিলৈ ঠিক আছে বাৰু তেওঁলোকে কৰিছে তেওঁলোকৰ এইটো স্থানীয় সমস্যা স্থানীয়ভাৱে সমাধান কৰিছে কিন্তু পিছফালে অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী ৰণোজ পেগু থিয় হৈ আছে তেওঁলোকৰ বাওঁহাতে জিলা আৰক্ষী অধীক্ষকগৰাকী আছে জিলা আয়ুক্তগৰাকী আছে এই দৃশ্য অতি দৃষ্টিকটু হৈছে আকৌ আজি ৰাতিপুৱা এটা টুইট যোগে মুখ্যমন্ত্ৰীৰ বক্তব্যত কৈছে যে যিসকলে শিৱসাগৰত আইন হাতত তুলি লৈছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে কোনে ল'ব জিলা আয়ুক্তগৰাকী আছে আৰক্ষী অধীক্ষকগৰাকী আছে তেখেতৰ মন্ত্ৰীসভাৰ এগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত আছে সেইখিনি সময়ত সেই কামবিলাক নকৰিলে কিয় মন্ত্ৰীগৰাকীক তালৈ পঠাইছিল কোনে যদি পঠাইছিল তেনেহ'লে মন্ত্ৰীগৰাকীৰ উপস্থিতিত আঁঠু কৰা কাম এটা কৰিবলৈ পঠাইছিল নে কে এইবিলাকৰ কিন্তু বিৰূপ প্ৰতিক্ৰিয়া হয় ছ'চিয়েল মিডিয়াত কোনোবাই বাহ ক'ব পাৰে কিন্তু আচলতে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া আছে গতিকে মই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাওঁ যাতে যিখিনি কাম কৰে সাৱধানেৰে কৰক আপোনাৰ লগত অসমৰ ৰাইজ আছে কিন্তু কিছুমান সৰু সৰু ভুলে বহুত ডাঙৰ ঘটনাৰ সৃষ্টি কৰিব বুলি মই আশা কৰোঁ ইয়াৰ দ্বিতীয় ঘটনাটো হ'ল USTMৰ ঘটনা এটাক লৈ যোৱা কেইদিনমানৰ পৰা বৰ বাক বিতণ্ডা চলি আছে যদি USTMৰ পাহাৰ কাটাৰ কাৰণে পানী আহি আমাৰ গুৱাহাটীত বানপানীৰ সৃষ্টি কৰিছে সেইটো এটা সমস্যা হৈছে সমস্যাটোৰ সমাধান আছে অসমৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে যদি USTMৰ অধ্যক্ষগৰাকীয়ে হওক ভাইচ চেঞ্চেলৰ হওক যি আছে তেখেতক মাতি আনি কথাখিনি কয় আৰু মই জনাত তেখেত এগৰাকী শিক্ষাবিদ সেইটোতো হয় তেখেতক মাতি আনি সমস্যাটোৰ বিষয়ে আলোচনা কৰিব লাগে আলোচনা কৰি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ে কথা পাতিলে কিজানি তেখেতেতো আকুৰগুজ মনোভাৱ নল'ব মোৰ বোধেৰে আৰু যদি নলয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সমস্যাটো সমাধান কৰাটোহে প্ৰয়োজন তাৰ বাহিৰেতো তাত আৰু কোনো কথা নাই বৰং এইটোহে আচলতে অনুসন্ধানৰ বিষয় USTMৰ দৰে এখন বিশ্ববিদ্যালয় কওক মহাবিদ্যালয় কওক ইমান ডাঙৰ এখন সাম্ৰাজ্য তাত কেনেকৈ গঢ়ি উঠিছে ক'ৰ পৰা ফাণ্ড আহিছে এই কথাবিলাকে অনুসন্ধান কৰিব লাগে কিজানিবা কোনোবা বাহিৰা শক্তিয়ে এইবিলাক আপোনাৰ প্ৰযোজনা কৰি আছে এই কথাটো কাৰণ এজন ব্যক্তিগত মালিকানাধীন এখন বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয় ইমান ডাঙৰ সাম্ৰাজ্য থাকিব নোৱাৰে য'ত হেলিপেড আছে চিকিৎসা মহাবিদ্যালয় হৈছে সেইটো অনুসন্ধানৰ বিষয় বানপানী হৈছে বানপানীটো কেনেকৈ ৰোধ কৰিব পাৰি সেইটো কিন্তু মই ভাবোঁ তেওঁলোকে আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰে গতিকে ইমান বেছি এগ্ৰেছিভ এপ্ৰ'চ কৰাৰ মুখ্যমন্ত্ৰীগৰাকীৰো প্ৰয়োজন আছে বুলি মই ভবা নাই তাৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় এতিয়া অখিল গগৈহঁতৰ দৰে নেতাই কি কৈছে মুখ্যমন্ত্ৰীক সদায় দাঁড়িয়া এজন লাগে বদৰুদ্দিন আজমল যিহেতু ৰাজনীতিত নাই গতিকে এজন আকৌ এইবাৰ মকিবুল নে মহিবুল আহমেদক ধৰিছে এইবিলাক ৰাজ্যখনত তিক্ততাপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি কৰে কোনেও তেনেকুৱা বিচৰা নাই এওঁলোক ৰাজনীতিক কাৰণে ৰাজনীতিকভাৱে তেওঁলোকে ৰাজনৈতিক ব্যাখ্যা কৰিব গতিকে এনেবোৰ সুযোগ মুখ্যমন্ত্ৰীয়ে দিব নালাগে আৰু মই প্ৰতিটো প্ৰগ্ৰামতে কৈছোঁ অহা 4 মাহ অতি স্পৰ্শকাতৰ সেইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়েও অনুভৱ কৰিছে সেইকাৰণে মই কওঁ যে সাৱধানেৰে সন্তৰ্পণে এই 4 মাহ আগবঢ়া উচিত ধন্যবাদ আজিলৈ শুভৰাত্ৰি